কৃষি কৰ্মৰে 100 কোটিৰ টাৰ্ণঅভাৰ ভাৰতৰ ধনী মহিলা কৃষকৰ। কৃষিৰে কোটিপতি হোৱাৰ বাস্তৱ উদাহৰণ গুজৰাটৰ নীতুবেন পেটেল। বৰ্তমান দেশৰ প্ৰথমগৰাকী সৰ্বাধিক চহকী মহিলা কৃষক নীতুবেন পেটেল। কৃষি মানেই কেৱল কষ্ট নহয়, কৃষি মানেই হ'ব পাৰে কোটি টকাৰ ব্যৱসায়। আজি আমি আপোনালোকক চিনাকি কৰাই দিম এনে এগৰাকী মহিলাৰ সৈতে, যিয়ে নিজৰ পথাৰত পাইছে ঐশ্বৰ্যৰ সন্ধান। গুজৰাটৰ ৰাজকোটৰ নীতুবেন পেটেল, যাৰ বাৰ্ষিক টাৰ্ণঅভাৰ 100 কোটি টকা। গুজৰাটৰ ৰাজকোট জিলাৰ এখন সৰু গাঁৱৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰিছিল নীতুবেন পেটেলে। আজি তেওঁ দেশৰ অন্যতম সফল কৃষি উদ্যোগী। শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া বঁটা প্ৰদান অনুষ্ঠানত তেওঁক ৰিচেষ্ট ফাৰ্মাৰ অৱ ইণ্ডিয়া সন্মানেৰে বিভূষিত কৰা হয়। এই সন্মান লাভ কৰা দেশৰ প্ৰথমগৰাকী মহিলা নীতুবেন পেটেল। নীতুবেনৰ সফলতাৰ আটাইতকৈ ডাঙৰ বিশেষত্ব তেওঁৰ খেতিত ৰাসায়নিক সাৰৰ কোনো স্থান নাই। তেওঁ উদ্ভাৱন কৰিছে দুটা বিশেষ প্ৰাকৃতিক পদ্ধতি, অমৃত কৃষি আৰু মেজিক মাটি। অমৃত কৃষিৰ জৰিয়তে কৃষিজাত আৱৰ্জনাক বহুমলীয়া জৈৱিক সাৰলৈ ৰূপান্তৰ কৰে আৰু মেজিক মাটি পদ্ধতিত মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি বিষমুক্ত ফচল উৎপাদনত সহায় কৰে। নীতুবেন এতিয়া কেৱল কৃষক নহয়, তেওঁ এগৰাকী সফল এগ্ৰিপ্ৰেনিউৰ। তেওঁৰ প্ৰতিষ্ঠান সজীৱন লাইফৰ জৰিয়তে জৈৱিক কপাহ, ফল-মূল, ঘিউ আৰু সৰিয়হৰ তেল সমগ্ৰ দেশজুৰি অনলাইনযোগে বিক্ৰী হয়। এই উদ্যোগৰ বাৰ্ষিক টাৰ্ণঅভাৰ বৰ্তমান 100 কোটি টকাৰো অধিক। সফলতাৰ মাজতো নীতুবেনে পাহৰি যোৱা নাই দেশৰ আন কৃষকসকলক। তেওঁৰ ৰুচিক কাৰ্যসূচীৰ জৰিয়তে ইতিমধ্যে 10,000ৰো অধিক কৃষকক জৈৱিক কৃষিৰ প্ৰশিক্ষণ দি স্বাৱলম্বী কৰি তুলিছে। নীতুবেন পেটেলৰ জীৱনে প্ৰমাণ কৰে সঠিক লক্ষ্য, আধুনিক চিন্তা আৰু পৰিশ্ৰম থাকিলে কৃষি হ'ব পাৰে বহু টকাৰ সফল উদ্যোগ। আজি তেওঁ কেৱল এগৰাকী ধনী কৃষক নহয়, বৰঞ্চ দেশৰ লাখ লাখ মহিলা আৰু যুৱ সমাজৰ বাবে এগৰাকী প্ৰেৰণাৰ উৎস। নিউজ এক্স ৰিপৰ্ট, অংকুৰিত অসম।